নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই পল্লৱ গগৈ। আজি আপোনালোকে নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজিৰ ভিডিঅ' টপিক আপোনালোকে নিশ্চয় থাম্বনেইল চাই গম পাইছে। আজি আপোনালোকক মই 4.8 কিলোমিটাৰ ৰানিং আৰু আপোনালোকক 100 মিটাৰ ৰানিং আৰু আপোনালোকক লং জাম্প আৰু আপোনালোকৰ চিন আপ আপোনালোকৰ টিপছ দিম। আপোনালোকে 4.8 কিলোমিটাৰ ৰানিং কেনেকৈ ইম্প্ৰুভ কৰিব আৰু আপোনালোকে 100 মিটাৰ ৰানিং কেনেকৈ আপোনালোকে কম টাইমত মাৰিব আৰু আপোনালোকে চিন আপ কেনেকৈ আপোনালোকৰ যদি কম হৈ আছে 2-3টা যদি আপোনালোকৰ কম হৈ আছে আপোনালোকে সেই 2-3টা কেনেকৈ ক্লিয়াৰ কৰিব আপোনালোকক মই কম। আৰু আপোনালোকৰ যদি লং জাম্প যদি এক্সেলেণ্ট হোৱা নাই আপোনালোকক মই এটা টিপছে দিম। আপোনালোকে সেইটো টিপছে যদি আপোনালোকে শুধৰাই লয় তেন্তে আপোনালোকে লং জাম্প এক্সেলেণ্ট কৰিব পাৰিব। গতিকে আপোনালোকক মই এইকেইটা টিপছ দিম। আৰু আপোনালোকে যদি লং মানে কামাণ্ডো যদি আপোনালোকে নিদো বুলি ভাবিছে তেন্তে আপোনালোকে গৈ দিয়কগে, কাৰণ আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ কাৰণে আপোনালোকে দিয়ক। আপোনালোকে পাছ কৰিব নকৰিব সেইটো পাছৰ কথা, আপোনালোকে মাত্ৰ আপোনালোকে চেষ্টা কৰকগে, আপোনালোকে ইণ্টাৰভিউ দিয়কগে। আৰু আপোনালোকে যদি মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমতে আপোনালোকক মই 4.8 কিলোমিটাৰ ৰানিং আপোনালোকে কেনেকৈ ইম্প্ৰুভ কৰিব আপোনালোকক মই প্ৰথমতে সেইটো কৈছোঁ। আপোনালোকে ৰানিং ইম্প্ৰুভ কৰিব হ'লে আপোনালোকে ডায়েটটো ভালদৰে ল'ব লাগিব। আপোনালোকে অকল প্ৰেক্টিছ কৰি থাকিলে নহ'ব, আপোনালোকে ডায়েটটো ল'লেহে আপোনালোকৰ এইকেইদিনত মানে ইম্প্ৰুভ হ'ব। আৰু আপোনালোকে এইকেইদিনত লওক আপোনালোকে, কাৰণ বহুত বেছি কষ্ট কৰি আছে। আপোনালোকে কি খাব? ওটছ খাব পাৰে, তাৰপিছত গাখীৰ, কণী, জাহাজী কল, তাৰপিছত বুট, মগু, খিচমিচ, খেজুৰ, আলমণ্ড বাদাম এইবিলাক আপোনালোকে খাব পাৰে, মানে নৰ্মেলকৈ। আৰু আপেলো আপোনালোকে পাৰিলে খাব। আপোনালোকে মই নৰ্মেল মানে ডায়েটৰ কথা কৈছোঁ। আৰু আপোনালোকে এইকেইটা ডায়েট যদি আপোনালোকে খায় আপোনালোকৰ ধুনীয়া এনাৰ্জি পাব। আৰু আপোনালোকে যিমান পাৰে ঠাণ্ডা পানীটো খাব। আপোনালোকৰ ঠাণ্ডা পানী খালে আপোনালোকৰ বহুত বেছি বেনিফিট আছে। কিন্তু এতিয়া ঠাণ্ডা দিনত মানে ঠাণ্ডা পানীটো খাবলৈ মন নাযায়, কিন্তু আপোনালোকে খাব লাগিব। বেনিফিটটো হৈছে আপোনালোকৰ যেতিয়া দৌৰে তেতিয়া আপোনালোকৰ যে ডিঙিটো শুকাই যায়, আৰু আপোনালোকৰ যেতিয়া দৌৰি থাকোঁতে মানে কেতিয়াবা পেট জ্বলা পোৰা কৰে, বুকুখন বেছি পুৰে, এইবিলাক প্ৰব্লেম আপোনালোকৰ যদি ঠাণ্ডা পানীটো খাই থাকে তেন্তে আপোনালোকৰ এইবিলাক প্ৰব্লেম নাইকিয়া হ'ব। গতিকে আপোনালোকে যিমান পাৰে ঠাণ্ডা পানীটো খাওক। আপোনালোকে যেতিয়া ৰানিং কৰিবলৈ যাব, ৰানিং কৰিবলৈ যোৱাৰ আগত ঘৰতে আপোনালোকে ঠাণ্ডা পানী খাই যাব। আৰু আপোনালোকে 1 লিটাৰ পানী বটলত মানে পেকেট আপোনালোকে ইলেক্ট্ৰল মিলাই লৈ যাব। আৰু আপোনালোকে যেতিয়া ৰানিং কৰি শেষ হ'ব আৰু যেতিয়া এক্সাৰচাইজখিনি কৰিব তেতিয়া আপোনালোকে সেই 1 লিটাৰ পানী বটলটো খাই পিনে শেষ কৰি দিব। তাৰপিছত আপোনালোকে ঘৰত আহি পিনেও আপোনালোকে ঠাণ্ডা পানী খাব। মুঠতে যেতিয়াই মন যায় আপোনালোকে ঠাণ্ডা পানীটো সিমানে খাব। যিমানে খাই আপোনালোকৰ সিমানে আপোনালোকৰ স্কিনৰ কাৰণেও ভাল আৰু বহুত বেছি বেনিফিট আছে, মানে কিবা কিবি সেইবিলাক বাৰু বাদ দিয়ক। আৰু বিশেষকৈ ৰানিঙত বহুত বেনিফিট আছে ঠাণ্ডা পানীটো খালে। গতিকে আপোনালোকে যিমান পাৰে ঠাণ্ডা পানীটো খাওক। আৰু আপোনালোকে এইকেইদিনত 4-5 দিন আছে, গতিকে আপোনালোকে এইকেইদিন অভাৰ ট্ৰেইনিং নকৰিব। আপোনালোকে যদি অভাৰ ট্ৰেইনিং কৰে তেন্তে আপোনালোকৰ ৰানিং টাইম কমিব চাই আপোনালোকৰ বাঢ়িব। গতিকে আপোনালোকে বৰ বেছি আপোনালোকে বডিটোত লোড নিদিব। গতিকে আপোনালোকে কৰক, নৰ্মেলকৈ কৰক, আপোনালোকে ৰানিং চানিং কৰি থাকক। মানে বহুত জাম্পিং এক্সাৰচাইজ বা কিবা কিবি মানে বহুত হাৰ্ড ৱৰ্ক নকৰিব এইকেইদিনত। আৰু বন্ধুসকল 2 নম্বৰতে হৈ গ'ল 100 মিটাৰ। 100 মিটাৰ আপোনালোকে স্পাইক লগাই পিনে মাৰিব পাৰে। স্পাইক লগাই মাৰিলে আপোনালোকে ভৰিত গ্ৰিপ পাব। মানে আপোনালোকে গ্ৰিপ পালে আপোনালোকে অকণমান হ'লেও আগুৱাই যাব পাৰিব। আপোনালোকে বেলেগৰ কাৰোবাৰ লৈ ল'ব পাৰে 100 মিটাৰৰ কাৰণে আৰু আপোনালোকে লং জাম্পৰ কাৰণে। তাৰপিছত আপোনালোকে যদি নৰ্মেল জোতা পিন্ধিও যদি মাৰে তেন্তে আপোনালোকৰ ভৰিত মানে চোলটোত মানে গ্ৰিপ থাকিব লাগে। গ্ৰিপ থকা হ'লে ভাল। আৰু তাৰপিছত আপোনালোকে যদি খালী ভৰিয়ে মাৰিলে আপোনালোকে চাই ল'ব যে গ্ৰাউণ্ডখনত কেনেবাকৈ হিল আছে নেকি। কেনেবাকৈ যদি হিলত যদি ভৰি পৰি যায়, যদি ভৰিটো ফাটি যায় তেন্তে আপোনালোকৰ স্পীডটো কমি যাব। স্পীডটো কমি গ'লে আপোনালোকে নাম্বাৰো কম পাব। গতিকে আপোনালোকে হিল চিল আছে নেকি, কিবা কিবি যদি হিল থাকে তেন্তে আপোনালোকে জোতা পিন্ধি মাৰিলে আপোনালোকৰ ভাল হ'ব। আৰু আপোনালোকে 100 মিটাৰ ৰেচত আপোনালোকে একদম লাষ্টৰ ফিনিচিং লাইনলৈকে আপোনালোকে স্পীড দিব। আপোনালোকে যদি মানে কি কৰে, কিছুমান মানে বহুত ল'ৰা ছোৱালী এইটো কৰে 10 মিটাৰ 15 মিটাৰ থাকোঁতে মানে শ্ল' কৰি দিয়ে। প্ৰথমৰ পৰা মানে সেই 70 মিটাৰলৈকে ঠিকে থাকে, 70 মিটাৰ 80 মিটাৰলৈকে ঠিকে থাকে। লাষ্টত 20 মিটাৰ 15 মিটাৰ মানে অকণমান শ্ল' কৰি দিয়ে। সেই অকণমান শ্ল' কৰিলে আপোনালোকৰ নহ'ব। গতিকে আপোনালোকে সেই লাষ্টৰ ফিনিচিঙলৈকে আপোনালোকে স্পীডটো ৰাখিব। স্পীডটো ৰাখিলেহে আপোনালোকৰ কামত আহিব। নহ'লে আপোনালোকৰ মানে সেইটো যদি কমি যায়, আপোনালোকৰ অকণমান কমি গ'লেও আপোনালোকৰ বহুত মানে মাইনাছ লাগি যাব। গতিকে আপোনালোকে লাষ্টৰ লাইনৰ ফিনিচিঙলৈকে আপোনালোকে স্পীডটো ৰাখিব। আৰু অকণমান কষ্ট হ'বই। সেই অকণমান কষ্ট কৰিলে আপোনালোকৰ একো নহয়। আপোনালোকে সেই 100 মিটাৰ 15 মিটাৰ বা 10 মিটাৰ আপোনালোকে স্পীড দিলে আপোনালোকে মৰি নাযায়। গতিকে আপোনালোকে লাষ্টৰ ফিনিচিঙলৈকে আপোনালোকে স্পীডটো থ'ব। বন্ধুসকল, এতিয়া আহি গ'ল লং জাম্প। লং জাম্পত আপোনালোকে কি কৰে, মানে আপোনালোকে এটা বস্তু ঠিক কৰিব। আপোনালোকে কি বস্তু ঠিক কৰিব আপোনালোকক মই ভিডিঅ'ত দেখুৱাই দিম। অলপ মানে আপোনালোকক মই ভিডিঅ'টো দেখুৱাই পিনে আপোনালোকক বুজাই দিম। আপোনালোকক মই এইভাগে কৈ দিছোঁ, আপোনালোকে টেক বৰ্ডৰ পৰা যেতিয়া জাম্প কৰে আপোনালোকে বডিটো খাওলাই দিয়ে, মানে বডিটো তললৈ ভৰাই দিয়ে। আপোনালোকে আপ কৰি থ'ব, মানে বুকুখন ওপৰলৈ এনেকৈ আপ কৰি থ'ব। তেতিয়া আপোনালোকৰ অলপ আগলৈ যাব। আপুনি যদি এনেকৈ যদি
যদি এইটো বস্তু এনেকৈ থাকে তেতিয়া দৌৰলৈ যাব যদি আপোনালোকে আপ কৰি দিয়ে ডাউন হৈ তললৈ আহিব গতিকে আপোনালোকে সেইটো বস্তুৱে কৰি থাকে আপোনালোকে যেতিয়া জাম্প কৰে টেক অফ বৰ্ডৰ পৰা আপোনালোকে ওপৰত বডিটো এনেকৈ তললৈ ভৰাই দিয়ে তললৈ যদি এনেকৈ বডি ভৰাই দিয়ে তেন্তে আপোনালোকে সেই ডাউন মাৰি যাব গতিকে যদি আপ কৰি ৰাখে তেন্তে অকণমান আগলৈ যাব গতিকে আপোনালোকে সেইটো বস্তু চাবচোন আপোনালোকক মই এতিয়া ভিডিঅ' এটা সহায়ত আপোনালোকক মই এতিয়া বুজাই দিম আপোনালোকে ভিডিঅ'টো চাওক বন্ধুসকল আপোনালোকক প্ৰথমতে মই লং জাম্পৰ ভিডিঅ' দুটা দেখাম আপোনালোকক প্ৰথমতে এই জাম্পটো চাই লওক 21.5 ফিট মাৰিছে আপোনালোকে চাই লওক 21.5 ফিট গৈছে আৰু এইটো জাম্প মানে এইটো নেক্সটটো আপোনালোকে চাই লওক নেক্সট ভিডিঅ'টো কিন্তু বেছি নাই যোৱা কাৰণ আপোনালোকক মই এতিয়া বুজাই দিম এতিয়া আপোনালোকে এতিয়া ফাৰ্ষ্ট জাম্পটো চাওক আপোনালোকে ৰানিং স্পীড সকলোবোৰ একদম সকলো ঠিক আছে আপোনালোকে এইটো টেক অফ বৰ্ডৰ পৰা যেতিয়া উঠিছে আপোনালোকে দেখিছে যে চেষ্টখন আপ কৰি দিছে মানে সেইকাৰণে আগত পৰিছে 21.5 ফিটত কিন্তু ছেকেণ্ডটো আপোনালোকে চাই লওক মানে ছেকেণ্ড জাম্পটো কি কৈছে ৰানিং স্পীড সকলো ঠিক আছে দেই যেতিয়া টেক অফ বৰ্ডৰ পৰা উঠিব তেতিয়া চাব মানে অলপ হাউলি দিছে হাউলি দিয়াৰ কাৰণে মানে জাম্পটো যোৱা নাই আপোনালোকক কৈছোঁ আপোনালোকে যদি এইটো ভুল যদি কৰি থাকে তেন্তে আপোনালোকে এইটো ভুল শুধৰাই লওক আৰু আপোনালোকৰো জাম্প যাব যিমান পাৰে আপোনালোকে চেষ্টখন দেখিছে নহয় উলিয়াই দিছে সেইকাৰণে মানে বেছিকৈ গৈছে আপোনালোকে যদি এইটো ভুল কৰি আছে আপোনালোকে এইটো শুধৰাই লওক চিন আপ কেনেকৈ মাৰিলে আপোনালোকে বেছিকৈ মাৰিব পাৰিব আপোনালোকে চাই লওক আপোনালোকে কি কৰে বহুতে এই বাৰডালত ধৰি পিনে এনেকৈ বহলকৈ ধৰিলে বহলকৈ ধৰি পিনে আপোনালোকে মানে এনেকৈ মাৰিব চাই বহলকৈ ধৰি বেছি মাৰিব আপোনালোকে নোৱাৰে ঠিক আছে আপোনালোকে যিমান পাৰে আপোনালোকে ঠেককৈ ধৰিব ঠেককৈ ধৰিলে আপোনালোকে বেছিকৈ মাৰিব পাৰিব ঠিক আছে আৰু আপোনালোকে চিনাপত এটা কথা ভাবিব লাগে নালাগে মানে আপোনালোকক যদি এতিয়া কামাণ্ডতে যেতিয়া চুইচটা চিনা মাৰিব লাগে আপোনালোকে যদি ভাবি লয় অকল মানে মই চুইচটা মাৰিলে হ'ব চুইচটা অকল মাৰিম বুলি যদি ভাবে তেন্তে আপোনালোকে চুইচটা হয়তো মাৰিব নোৱাৰিব পাৰে আপোনালোকে মনত ভাবিব যে মই 18টা 20টা চিনা মাৰিবই লাগিব এনেকৈ আপোনালোকে মনটো অকণমান ডাঙৰকৈ ভাবিব যে আপোনালোকে পাৰিব মানে কি হ'ল চিনাপত আপোনালোকে মনৰ প্ৰতি কথা আহি যায় আপোনালোকে যিমানে বেছি ভাবিব আপোনালোকে সিমানে পাৰিব গতিকে আপোনালোকে অলপ বেছিকৈ ভাবিব তেতিয়া বেছিকৈ পাৰিব আৰু ইয়াত ধৰা কথাটো কৈছোঁ আপোনালোকে সৰুকৈ ধৰিব ঠিক আছে যিমান পাৰে আপোনালোকে ঠেককৈ ধৰিব ঠেককৈ ধৰি আপোনালোকে মাৰিব বহলকৈ ধৰিলে মানে আপোনালোকৰ জোৰ বেছি লাগিব মাৰিবলৈ অলপ প্ৰব্লেম হ'ব গতিকে সেইটো আপোনালোকে ফ'ল' কৰিব বন্ধুসকল আপোনালোকক মই যিখিনি কথা ক'লোঁ আপোনালোকে ভালদৰে ফ'ল' কৰিব আপোনালোকে ভাল মাৰ্ক এটা পাব এতিয়া লং জাম্পত কি কৰিব লাগিব আপুনি আৰু আপোনালোকে চিন আপত কি কৰিব লাগিব 100 মিটাৰত কি কৰিব লাগিব আৰু 4.8 কিলোমিটাৰত আপোনালোকে কি কৰিব লাগিব সকলো আপোনালোকক মই বুজাই দিলোঁ আপোনালোকে যদি তেনেকৈ যদি কৰে তেন্তে আপোনালোকে ভাল মাৰ্ক এটা পাব আৰু সকলোকে বেষ্ট অফ লাক থাকিল সকলোৱে যাতে ভালকৈ দিয়ে আৰু আপোনালোকে প্ৰেক্টিছ কৰি থাকক আৰু এটা কথা আপোনালোকে কামাণ্ডোৰ কাৰণে প্ৰেক্টিছ কৰি আছোঁ বুলি আপোনালোকে নপঢ়াকৈ নাথাকিব আপোনালোকে ABUB কাৰণেও পঢ়ি থাকক কাৰণ পোষ্ট বেছি আছে ABUBত গতিকে আপোনালোকে মেইন লক্ষ্যটো ৰাখক ABUBত আপোনালোকে মানে আপোনালোকৰ নামটো আনিব লাগিব আৰু আপোনালোকে চাওক আপোনালোকে কিছুমানে ভাবিব পাৰে মানে কামাণ্ডো ইণ্টাৰভিউ দি লওঁ তাৰপিছত পঢ়িম আৰু তেনেকৈ ভাবিব পাৰে তেনেকৈ নাভাবিব আপোনালোকে যদি তেনেকৈ ভাবে তেন্তে আপোনালোকৰ লগৰটো সেই ওপৰ পাবগৈ আৰু আপোনালোকে তলতে থাকি যাব ঠিক আছে আপোনালোকে পঢ়িও থাকক আপোনালোকে কামাণ্ডোৰ কাৰণে প্ৰিপেৰেশ্যন কৰিও থাকক আপোনালোকে যেতিয়াই মন যায় তেতিয়াই পঢ়ক মুঠতে পঢ়াটো মেইন আৰু বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব আজিলৈ বাই তেন্তে জয় আই অসম